বহুদিনীয়া আশা এটি পূৰণ হ'ল আজি অগ্নিনাভ বাবাক দৰ্শন কৰিবলৈ গ'লোঁ। ভাল লাগিলে মনটো, পৰম শান্তি লাভ কৰিলোঁ। আৰু আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আৰু আপোনালোকক জনাওঁ যে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগক লৈ বহু লোকে বিতৰ্কিত কৰে, কোনো লোকে বিশ্বাস কৰে, কোনো লোকে বিশ্বাস নকৰে। মই কিন্তু বিশ্বাস কৰোঁ। যোৱা বছৰে আমাৰ জীৱনলৈ বহুত দুখ আৰু বিপদে লগ নেৰা হৈছিল। সেই সময়তে এভাগ অনলাইন শৰাই আগবঢ়াইছিলোঁ। আৰু অনলাইন শৰাইভাগ আগবঢ়োৱাৰ পিছত আকৌ এটা বিপদ আহিলে আমাৰ জীৱনলৈ। তেতিয়া ভাবিলোঁ আকৌ এভাগ শৰাই আগবঢ়াওঁ, কিন্তু নিজকে আচলতে বেয়া লাগিলে। সেইবাবে ভাবিলোঁ বাবাক দৰ্শন কৰিবলৈ আমি যাম সেই ঠাই মন্দিৰলৈ। আৰু সেই উদ্দেশ্যে আজি আমি গ'লোঁ। আৰু ৰাতিপুৱা বহু সোনকালে উঠিলোঁ, 4টা বজাতে আমি উঠিলোঁ। আৰু আমাৰ সোণহঁত শুইয়ে আছে, ইয়াত দেখিছেনে। আৰু আনফালে আমাৰ সোণটি এইবাৰ যিহেতু মেট্ৰিক দিব, সিও ক্লাছ যাবলৈ ওলালে, টিউশ্যন আছে তাৰ। তাৰপিছত আমি গা পা ধুইকৈ ওলাই কৰি ৰেডি। এতিয়া 6টা বাজিব হৈ গ'ল, আমি গাড়ীত উঠিবলৈ ৰেডি হ'লোঁ। আৰু বাবাৰ ওপৰত আছে পৰম আস্থা আৰু বিশ্বাস। আৰু সেয়ে আমি ওলালোঁ ৰাতিপুৱাতে শিৱসাগৰলৈ বুলি। আৰু কি নিব লাগে নালাগে একো নাজানো, মাত্ৰ ওলাইছোঁ আৰু তাৰপিছত বাটতে গৈ আছোঁ আমি। আৰু বিপদে যেতিয়া লগ নেৰা হয় তেতিয়া আচলতে কি কৰোঁ কি নকৰোঁ হয় নহয়নে, ক'ত কি কৰিম তেতিয়া তেনেকুৱা চিন্তা হয়। যোৱা বছৰ আমাৰ জীৱনলৈ বহুত ধুমুহা আহিছে, এতিয়াও বাৰু লগ এৰা নাই। তথাপিতো সেই সময়ত যিহেতু আগবঢ়াই থৈছিলোঁ, এতিয়া ভাবিলোঁ বাবাক দৰ্শন কৰিবলৈ যাওঁ। যিহেতু আমাৰ এবছৰ হৈ গ'ল। আৰু কিছুমান ভিডিঅ'ত দেখোঁ যে যেতিয়া বাবাক দৰ্শন কৰিবলৈ যোৱা নহয় তেতিয়া মানে আকৌ মনত পেলাই দ্বিতীয়বাৰ যে তোমালোক দৰ্শন দিবলৈ অহা নাই। সেই উদ্দেশ্যে আমি বাবাক দৰ্শন দিবলৈ গ'লোঁ। গৈ পাইছোঁগৈ আমি 9:30 বাজিলে। 9:30 বজাত আমি তাত দেখিছোঁ বহুত মানুহ। আচলতে আমি এনেই মোবাইলত দেখি থকা হয়, কিন্তু তাত গৈহে গম পালোঁ আচলতে সেই ঠাইখিনিৰ বিষয়ে। কিমান যে ৰাইজ, মই কৈছোঁ নহয়, ভক্ত অগণন ভক্ত মানে। আৰু মন্দিৰ ভাগলৈ গৈ প্ৰথমতে আচলতে একোৱে বুজি নাপায়, যিহেতুকে প্ৰত্যেক চাইডেই আচলতে বাবাক দৰ্শন কৰিবলৈ বা বেলেগ ঠাইত যাবলৈ যেনেকৈ বৰচাকিত তেল দিয়া আজিকালি নিয়ম, নিজে চাকি জ্বলোৱা নহয়, বৰচাকিত তেল দিয়ে, তেনেকৈ সেইফালে দিবলৈ তেল দিবৰ কাৰণে মানুহ লাইন আছে। আৰু তেল দিয়াৰ পাছত সেই তেল ঘৰত জ্বলাবৰ বাবে আনিব পাৰে, সেইফালেও যাবলৈ লাইন আছে। তাৰপাছত এই বাবা লিংগ আছে, লিংগত গাখীৰ, গংগাজল আৰু পানী ঢালিবৰ কাৰণে এটা লাইন আছে। প্ৰথম গৈ আচলতে একো মূৰ পোৱা নাছিলোঁ, তাৰপিছতে এভাগকৈ সকলোখিনি কৰিলোঁ। তাৰপিছত আমি বৰচাকিত তেল দিলোঁ, তাৰপিছত নন্দী বাবা কাণত নিজৰ মনৰ কথাখিনি জনালোঁ। সেইখিনিও আচলতে ভাল লাগিলে। তাৰপাছতে আমি সকলোখিনি কৰিলোঁ। কৰাৰ পাছত আই মাতৃক দৰ্শন কৰিবলৈ নোৱাৰিলোঁগৈ, বহুত সময় হৈ গুচি গ'ল। তাৰপিছতে আমি তাৰ পৰা উভতি আহিলোঁ, ভোগ খালোঁ। তাতে ভোগ খাই বাবাক দৰ্শন কৰি সকলোখিনি কৰি আহিলোঁ। তাত মানে বহুখিনি ভয়ো লাগিলে জানেনে, বহুখিনি দৃশ্য দেখিলোঁ। মুখৰ আগতে মানে একেবাৰে অচেতন হৈ পৰি যোৱাও দেখিছোঁ, একেবাৰে গাত কিবা লম্ভাৰ আগতে। সেইখিনি দেখি মানে আমাৰ মনত বহুত ভয় লাগিলে। আৰু ভিডিঅ' কৰাৰ তাত সাহস নহ'ল, আৰু ভিডিঅ' কৰিবলৈ মনো নাযায়। মনত এটা বেলেগ এটা ভাৱ লৈ গৈছোঁ। অকণমান ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। যিহেতু ভিডিঅ' কৰোঁ, সেয়ে কি কাৰণে ক'লৈ গৈছোঁ মনৰ ভাৱখিনি আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু সোণৰ কাৰণেই গৈছিলোঁ, আচলতে সোণৰ কাৰণে যোৱা বছৰ এবাৰ শৰাই আগবঢ়াইছিলোঁ। সেইকাৰণে আজি ভাবিলোঁ বাবাক দৰ্শন কৰি কৃতজ্ঞতা জনাই আহোঁ, সেই উদ্দেশ্যেই গ'লোঁ। তাৰপাছতে আমি মানে কি হ'ল, শিৱসাগৰলৈ গৈ থকা নহয় ন, দূৰণিবতীয়া বাট। আমি গোলাঘাটৰ পৰা যিহেতু গৈছোঁ, তাৰপিছতে ভাবিলোঁ যে আমি শিৱসাগৰৰ যিখিনি ঐতিহাসিক কীৰ্তিচিহ্ন আছে তাকে চাই যাওঁ বুলি ভাবিলোঁ। আৰু আমাৰ মইনাক লৈ গৈছিলোঁ, আমাৰ সোণকো ভাবিলোঁ দেখাই আহোঁ। এতিয়া যিহেতু তাৰ 3 বছৰ হৈছে, কিছুমান দেখিলে মনত থাকিব। প্ৰথমে আমি কাৰেংঘৰ চালোঁ, কাৰেংঘৰত কিছু ফটো ভিডিঅ' কৰিলোঁ। আৰু তাৰপিছতে এতিয়া শিৱদৌল চাবলৈ আহিলোঁ। শিৱদৌল চোৱাৰ পিছত শিৱসাগৰ পুখুৰী, এয়া শিৱসাগৰ পুখুৰীও চালোঁ। আচলতে শিৱদৌলৰ ভিতৰৰ ফালৰ পৰা শিৱদৌল সোমোৱা নহ'ল, যিহেতু আমাৰ সময় কমি আহিলে। আৰু তাকে চাই কৰি বাহিৰৰ পৰাই তাতে আমাৰ এওঁলোকে ফটো মাৰিলে মানে সোণহাতৰ মোৰ চুমু মইনা সিহঁতি ফটো মৰা হ'ল, ভিডিঅ' কৰিলোঁ। তাৰপিছত গুচি আহিলোঁ, অকণমান দেখুৱালোঁ। আৰু ল'ৰাকেইটা যিহেতু মনত থাকিব, আৰু বাৰে গৈ থাকিব পৰা ইমানখিনি সম্ভৱ নহয় আমাৰ কাৰণে। তাৰপাছতে এতিয়া পাই গ'লোহি আমি এয়া তলাতল ঘৰৰ পৰিৱেশ চাওক। আজি যিহেতু দেওবাৰ, বাহিৰত যে তলাতল ঘৰৰ আগফালে মানে বহুতখিনি পিকনিক খাব পৰা ঠাই আছে। আৰু ইমানেই মানে আজি পিকনিক খোৱা ৰাইজ, দেওবাৰ যিহেতুকে
আৰু তলাতল ঘৰ চাবলৈ অহা এয়া চাওক টিকট লোৱা এয়া আমাৰ এখেতলোকে অনলাইন টিকট যিহেতু দিছে তাৰপিছত ঘূৰি ঘূৰি ভাগৰ লাগিছেগৈ ৰাতিপুৱা যিটো নোখোৱা নোখোৱাকৈ যোৱা তাৰপাছতে এতিয়া এইটো সময় মানে 3:30 4টামান বাজিছে নেকি এনেকুৱা মানে দুৰ্বল ভাৱ হৈছেগৈ নহয় আমাৰ এওঁলোক মানে বহি গৈছেগৈ আৰু এই এৰিয়াখিনি চাওক ফুল চুল সজাব নেকি চাগে এনেকৈ এটা পাৰ্ক টাইপত বনাব চাগে এনেকৈ কৰি থোৱা আছে মাটি চাটি উঠাই থোৱা আছে ফুল ৰুব চাগে আৰু বাহিৰত দেখিছেনে কিমান ৰাইজ আছে নহয় ইফালে সিফালে তাৰপিছত আমি অকণমান দেৰি ফুৰিলোঁ তাৰপিছত তলাতল ঘৰৰ ইফালে গ'লোঁ আমাৰ মইনাক মই কৈছোঁ এইফালে নোসোমাবি সিফালে নোসোমাবি আমাৰ মইনাই মোক কৈছে মায়ে ইমান ভয় কৰে এটা চুমুজৰ জেগাৰ পৰা নুঠিলে তাই বহাতে বহি থাকিলে আৰু আমি অলপ দূৰ গ'লোঁ আৰু চাবলৈ ভিতৰখিনি অকণমান চাই কৰি আহিলোঁ কিন্তু ভৰিবোৰ বহুত বিষাই গৈছে আৰু এয়া আমাৰ মানে চোৱা কৰা হৈ গ'ল দেই চোৱাই কৰি হ'ল আৰু এয়া ৰাইজ আহি আছে আৰু চাবলৈ যিহেতু পিকনিক খাই কৰি হোৱাৰ পাছত আকৌ মানে তলাতল ঘৰ চাবলৈ বহুতো ৰাইজ আহিছে আমাৰ ভাগৰ লাগিছে এতিয়া ভাবিছোঁ ঘৰলৈ মনত পৰিছেগৈ আৰু দেই ৰাতিপুৱাই অহা এতিয়া ভাবিছোঁ ঘৰলৈ উভতো আৰু তাৰপাছতে মানে এতিয়া অকণমান আৰু লাষ্টত ভিডিঅ' অকণমান কৰি লৈছোঁ তাৰপিছত ঘৰলৈ আমি যাওঁগৈ দুখে ভাগৰে আহৰি হৈ গৈছোঁ আৰু তাৰপাছতে আগফালৰ এয়া পৰিৱেশ চাওক পিকনিকস্থলী গাড়ী য'ত ৰাখিছিলোঁ তাত মানে এটা ৰাইজৰ ভিৰ চাওক গোটেই গাড়ী বনাই আছে খুৱাই খাই আছে আৰু ইয়াত মানে ধুনীয়া দোকান আছে বহুত দোকান তাৰপিছত আমি ঘৰলৈ বুলি উভতিলোঁ আৰু দেই এতিয়া আন্ধাৰ হ'ল আৰু ভণ্টিক নমালোঁ ঘৰৰ সন্মুখত নমাই কৰি এতিয়া আমি ঘৰ পালোঁহি আৰু ঘৰত যিহেতু ভতিজা ল'ৰাটো আৰু দাদা আছে আৰু মাজৰ চোৱা ভিডিঅ' নকৰিলোঁ আৰু দেই ঘৰৰ ওচৰৰ পৰাহে অকণমান ভিডিঅ' কৰিছোঁ ইমান ভাগৰ লাগিলে মানে আৰু টোপনি লাগিছে আৰু এতিয়া আমি পাই গ'লোহি ঘৰ এয়া আমাৰ দোকান খোলা আছে আজি আমাৰ দোকান খুলিলে বিপ্লৱে বহুতখিনি সহায় কৰি দিছে সি আৰু ঘৰ পায়েই ভিডিঅ'টো ইমানতে সামৰিম আৰু দিনটোৰ ব্যস্ততাখিনি আপোনালোকক মানে ফুৰা ঠাইখিনি অকণমান দেখুৱালোঁ আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা কমেণ্ট কৰি জনাব আৰু ভিতৰ পায়েই মানে ইমানখিনি ভিডিঅ' কৰিছে আমাৰ ভণ্টি আহিছে আমাৰ ওচৰলৈ আৰু আমাৰ অৱস্থাটো মই আপোনালোকক এতিয়া দেখুৱাম দেই ভিতৰত গৈ আৰু এয়া চাওক কেনেকুৱা হৈ গৈছোঁ নাখায় নবৈ আহৰি একেবাৰে ঘৰ পোৱাৰ পাছত আকৌ অকণমান ভিডিঅ' কৰিছোঁ আৰু কাপোৰ কানি খুলি মেলি আজৰি হওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ আৰু ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব।